আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কণী নিদিয়াকৈ বনোৱা চুজিৰ কেক। কেনেকৈ বনালে ব'লকচোন চাওঁ। মিক্সিৰ জাৰ এটা লৈছোঁ, তাতে অকণমান চেনি মিহিকৈ পিচি লৈছোঁ। ডাঙৰ বাউল এটা লৈছোঁ, গাখীৰ দিলোঁ, পিচি লোৱা চেনিখিনি ৰিফাইন দি ভালদৰে ফেটি লৈছোঁ। আকৌ মিক্সিৰ জাৰটোত চুজি অলপ মিহিকৈ পিচি লৈছোঁ। এতিয়া চুজিখিনি মিহলাই দি আকৌ ফেটি লৈছোঁ। চচপেন এটা লৈছোঁ, তাতে জোখমতে এখন কাগজ কাটি ল'লোঁ, তাৰ ওপৰত ৰিফাইন দি এইখিনি মিহলাই দিছোঁ। পেষ্টখিনি দিলোঁ আধা চামুচ বেকিং পাউডাৰ, মিহলাই ল'লোঁ ভালদৰে। এতিয়া পেষ্টখিনি চচপেনটোত দি দিলোঁ। ওপৰত কেইটামান কাজু এইদৰে সজাই দিছোঁ। গেছৰ ওপৰত কুকাৰ এটা গৰম হ'বৰ কাৰণে ৰাখি থৈ দিছিলোঁ। ধুনীয়াকৈ গৰম হৈ গৈছে। ভিতৰত এডাল ষ্টেণ্ড দিলোঁ, চচপেনটো বহাই দিলোঁ, ওপৰত ঢাকনিখন এনেই লগাই থৈ দিছোঁ। জুইটো একেবাৰে কমাই দিছোঁ। প্ৰায় 40-45 মিনিটমান সময়ৰ পিছত ষ্টিক এডালেৰে এইদৰে চালোঁ যে বেটাৰ অকণমানো লাগি অহা নাই, মানে মোৰ কেকটো ধুনীয়াকৈ হৈ গৈছে। এতিয়া কুকাৰৰ পৰা চচপেনটো উলিয়াই লৈছোঁ। ঠাণ্ডা হওঁতে চুৰিৰে এইদৰে ছাইডটো অলপ অলপ কাটি কাটি লৈছোঁ। এয়া এনেকৈ উলিয়াই লৈছোঁ, তেতিয়াহ'লে ধুনীয়াকৈ ওলাই আহিব। কাগজখন এৰুৱাই লৈছোঁ। দেখিছেনে মোৰ কেকটো ধুনীয়াকৈ ফুলিও আহিছে, খাবলৈও বহুত বেছি ভাল লগা হৈছিল। যিসকলে কণী খাই বেয়া পায় তেওঁলোকে এইদৰে এবাৰ বনাই খাবচোন, বহুত বেছি ভাল লাগিব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আকৌ এটি নতুন ৰেচিপিৰ সৈতে আজিলৈ আহিছোঁ। ধন্যবাদ।